সি ক'লে মানে মই কিবা চাপৰিত ধৰিছিলোঁ ধৰাৰ পিছত সি মানে মোক ধাক্কা মাৰিছে তেতিয়া মই গলত ডিঙিত চিপি তাক মাৰিছোঁ আৰু কি ৰাইজৰ সন্মুখতে কৈছে ৰাইজৰ সন্মুখতে সেই স্বীকাৰোক্তি দিছে আৰু ছোৱালীজনৰ নাম হ'ল জহুৰা খাতুন আহি মোক ক'লে যে ৰাতিপুৱা 8টামান বজাত সি কামত গৈছে কামৰ পৰা এতিয়ালৈকে অহা নাই ল'ৰা ছোৱালীবিলাক কান্দি আছে তেতিয়া আৰু মই ক'লোঁ সেই কামত গৈছে ৰাতিপুৱা 8টামান বজাত আপোনালোকে খবৰ লৈছেনে নাই আমি ইমান ৰাস্তাৰ পৰা আমি ঘূৰি আহিলোঁ আৰু কি সন্মুখত এটা স্কুল আছে স্কুলৰ পৰা আমি ঘূৰি আহিলোঁ তেতিয়া মই ক'লোঁ এই কামত যদি আহিবই কাৰোবাৰ লগত গৈছে নেকি তেতিয়া ক'লে ঘোপেৰ গাঁৱৰ এজন মানুহ কামত লৈ যাব বুলি কৈছে আৰু কি লৈ যাব বুলি কৈছে তেতিয়া মই ক'লোঁ সেইটো নহ'লে আহি যাব পাৰে মানুহজন কোন ক'লে তাৰ হাজবেণ্ডৰ নাম ছোৱালীজনৰ নাম হ'ল চাহেৰা তাৰ হাজবেণ্ডে লৈ গৈছে